ওয়েলকাম জিরি কই বতা যাকে খুব মারি যায় তোর মুখৰ হাঁহিটি ধুতুলি থাকোতে ভাল লগা সুৰেটি কতে নুখেৰাই কোন মাৰি হৃদয়তে কিছে চেৰেঙা ওয়েলকাম মাথা নিলাম ৰাইজসকল আপোনালোকে চাগে ভাবিছে এইকেইটা ইমান ৰাতিপুৱা ক'লৈ ওলাইছে গেট খুলি পেলাই নিশ্চয় গম পাব আমি ক'লৈ যাব লৈছোঁ গতিকে সকলোখিনি জনাম আপোনালোকক এয়া হৈছে ধুনীয়া মাৰ্ঘেৰিটা ব্ৰিটিছৰ সময়ৰ বহু কাহিনী বুকুত সন্নিৱিষ্ট হৈ থকা এইখন হৈছে মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটাৰ বুকুত এনেকৈ আমি ৰাতিপুৱাৰ বেলিটো লৈ আগবাঢ়িছোঁ আৰু সন্মুখত আমাৰ যুগলদা অৰ্থাৎ আমাৰ BPM ছাৰ গতিকে তেখেতৰ লগত তেখেতে ৱেইট কৰি আছে আমাৰ কাৰণে য়েছ এখন ক'ত থ'ম এতিয়া এতিয়া আমি গিটাৰ থৈছোঁ বেছি লৈ আছে তুমি মোলৈ চালে মৰম কৰো তোমাক কাষত পালে গলি যাতো লাগে যদি কোৱা মাথো দিব পাৰি তুমি মৰম দিলে কোনো মন পখিলা তুমি ৰাতিপুৱা ওলাইছোঁ গতিকে পেট পূজা নকৰিলে কেনেকৈ হ'ব আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ এয়া গানটো মই যাকে শুনাইছোঁ নহয় চবেই কৈছে মানে ভাল লাগে বুলি থেংকছ গড ৰাজকাৰিং গীতটো যে আপোনালোকে আঁকোৱালি লৈছে মোৰ বাবে সেয়াই আশীৰ্বাদ আমি টিংৰাই ফালে সোমালোঁ আৰু টিংৰাই ফালে সোমাই আহি এতিয়া আমাৰ চাৰিওফালে ক'ত পামগৈ আমি গৈ য়েছ কাকপথাৰ ৰাস্তাটো আমি আহি গ'লোঁ আৰু আপোনালোকক দেখাওঁ খুব ধুনীয়া ভিউটো ইয়াত মই আগতো আহিছোঁ কিন্তু বহুত ধুনীয়া ইয়াত ডাউনকৈ এনেকৈ গুচি গৈছে এফালে গ'লে আমি এতিয়া কাকপথাৰ পামগৈ আৰু এতিয়া আমি আহিলোঁ এইফালৰ পৰা এনেকৈ আৰু এনেকৈ চিধা গুচি গ'লে আমি হেৰি পামগৈ একদম ডিব্ৰুগড় বাইপাছ নতুন গীতটো বৰদলৈৰ বনবোৰ গীতটো আহি আছে আপোনালোকৰ মাজলৈ কেইদিনমানৰ পিছতে ৰিলিজ কৰি দিম এইটো ফেব্ৰুৱাৰী আজি ভেলেণ্টাইন ডে সৰস্বতী পূজা আলি আলি গান গতিকে আমাৰ লগত আজি দুটা বৰলাক লৈ মেলি গৈছোঁ যাতে সিহঁতে দুইটাৰ কাৰণে ছোৱালী বিচাৰি ফুৰিছে এতিয়া ঘৰে এটা এইটো ইয়াৰ কাৰণেও বিচাৰি ফুৰিছে এটা সেইটো এটা পণ্ডিত কাৰণে ছোৱালী লাগে বোলে মিছনটো হৈছে ধুনীয়া বৰদলৈৰ এই ফিল্ড লৈ আমি গৈ আছোঁ আজি অৰুণাচলৰ ফালে ক'ত যাম কোনো ডেষ্টিনেশ্যন নাই ক'ত যাম নাজানো মুঠতে ওলাই আহিছোঁ আৰু আমাৰ ধুনীয়াকৈ আহি আছে আৰু এনেকৈ গৈ পেলাই তেওঁ বহুত ব্যস্ত তো আজি য'তে আলি আলি গান পাওঁ ততেই সোমাম ইহঁতকেইটাৰ কাৰণে ক'ৰবাত পাওঁ নেকি বোলে অসমৰ ছোৱালী নালাগে বোলে সিহঁতক বোলে অৰুণাচলৰ ছোৱালী লাগে গতিকে অৰুণাচলৰ কাৰণে গৈ আছোঁ আৰু মই ইনষ্টাগ্ৰাম ID তাৰপিছত ফেচবুক ID চব দি দিম আপোনালোকে যদি খালী চালি আছে কেনেবাকৈ টেণ্ডাৰটো পেলাব পাৰে সোনকালে বেয়া নহয় ইয়াৰো চাকৰি আছে তাৰো চাকৰি আছে বাৰু ধুনীয়াকৈ জীৱনটো চলিব পাৰিব মই এডভাৰটাইজমেণ্টটো কৰি দিছোঁ মোৰ ব্লগৰ জৰিয়তে আচলতে আমি হ'লোঁ কলেজ ফ্ৰেণ্ড আৰু আজিৰ দিনটোত আমি লগ খাইছোঁ লগ খাই পেলাই ওলাই গৈছোঁ ভালকৈ উদ্দেশ্য কিন্তু সেইটোৱেই আৰু বেলেগ উদ্দেশ্য নাই
Reference of local guardian with phone number. অসমৰ পৰা অৰুণাচললৈ গ'লে এনেকৈ বহুখিনি সময় আমি মানে অসম অৰুণাচল গেটত আমি ৰ'বলগীয়া হয় আমাৰ পাৰ্মিশ্যনৰ কাৰণে। গতিকে আমিও পাৰ্মিশ্যন ল'বলগীয়া হ'ল। প্ৰথমে আমি নিজৰ পাৰ্মিশ্যনছবিলাক ল'লোঁ, তাৰপিছত আকৌ গাড়ীৰ কাৰণে ল'বলগীয়া হ'ল বুলি কোৱাৰ কাৰণে আকৌ আগলৈ এটা অফিচ আছে, সেই অফিচলৈ আমি আকৌ এনেকৈ যাবলগীয়া হ'ল। তাতে ফৰ্মখন লৈ আমি গৈ আছোঁ। ইয়াতে আপোনালোকে যদি আহে এনেকৈ ছাবমিট কৰিব লাগিব। আমি ৰৈ আছোঁ আৰু এয়া হৈছে ডিৰাগ গেট। ভাল লগা কথাবোৰ তোমাৰ শুনা কবিতা চঞ্চলা সৰগী পখিলা মোৰ কল্পনাৰ অপচনা তুমি মোৰ মনৰ। আমি যিটো দূৰৰ পৰা পাহাৰ দেখি আছিলোঁ, সেই পাহাৰটোত এতিয়া বৰ্তমান আমি উঠি গ'লোঁ। দলংখন পাৰ হোৱাৰ পিছতে আমি পাহাৰখন পাইছোঁ। এতিয়া আমি আহি পাই গ'লোঁ অৰুণাচলৰ মাজত, আৰু এতিয়া এখন কামলাং। তো কামলাঙত আমি এখন ধুনীয়া ব্ৰিজ এখন আছে, আৰু ব্ৰিজৰ পৰা কি ধুনীয়া এইখিনি চাওক। নদীখনৰ নামটো কি হয় নাজানো একচুৱেলি, আৰু এইফালে যিমান ধুনীয়া এইফালে তাৰ বিউটিটো আৰু বহুত বেছি ধুনীয়া, বহুত ধুনীয়া। ৱাও। পৰশুৰাম কুণ্ডলৈ আপোনালোকে আহিলে মানে এইফালে এই মানে ধুনীয়াখিনি আপোনালোকে পাব। গতিকে এইফালে আহিব পাৰে মাইণ্ড ফ্ৰেছ কৰিবলৈ কাৰণে, বিৰাট ধুনীয়া ঠাই। আমি ইয়াত থিয় হোৱাৰ পিছতে মনটো, যদিও মই ধেমালি সুৰতে ক'লোঁ যে আমাৰ উদ্দেশ্য এইটোৱে নহয়। একচুৱেলি আমি বহুদিনৰ মূৰত লগ খাইছোঁ, বহু বছৰৰ মূৰত লগ খাইছোঁ, আৰু লগ হোৱাৰ পিছত আজি দিনটো যিহেতু তিনিটা বিশেষ দিন, তিনিটা বিশেষ বিষয়ৰ বিশেষ দিন, গতিকে আজিৰ দিনটো আমাৰ বাবে বন্ধৰ দিন। সেয়েহে ৱেলকাম টু ৱাক্ৰ। এয়া অৰুণাচলৰ মাজত আমি গোটেইকেইজনে লগ খাই পেলাই প্ৰকৃতিৰ মাজত বিলীন হ'বলৈ কাৰণে গুচি আহিছোঁ। আৰু ইয়াৰ পিছতে আমি গম পাইছোঁ যে আমি ঘপককৈ মাজবাটতে সিদ্ধান্ত ল'লোঁ যে আমি যাম পৰশুৰাম কুণ্ডলৈ যাম। আৰু গৈ থকাৰ বাটত সঁচাকৈ নিজক বিলীন কৰি দিছোঁ। এয়া দীপেও তেনেকৈ খুব ধুনীয়াকৈ, আৰু ময়ো মানে কি ক'ম আৰু, এয়া অনুভৱ বহুত দিনৰ মূৰত সঁচাই বহুত বেছি ভাল লাগিছে। গতিকে গৈ আছোঁ। ইয়াৰ পিছতে আমি পাম পৰশুৰাম কুণ্ডলৈ আমি কেতিয়াও যোৱা নাই। পৰশুৰাম কুণ্ডৰ হিষ্ট্ৰীৰ বিষয়ে যদি আপোনালোকে জানে, যিখিনি জানে সেয়া আমাক কমেণ্ট কৰি জনাব পাৰে। এটা ধুনীয়া ঠাইৰ মাজত এখন দোকান, কেইখনমান দোকান আছে, আৰু তাতে দেখিছোঁ চিপছ কিবাকিবি আছে, ক'ল্ড ড্ৰিংকছ আছে। আমি যিহেতু বহুত দূৰ আহিলোঁ কিন্তু ক'তো মাজবাটত দোকান নাপালোঁ। আৰু এটা প্ৰশ্ন, ইমান দূৰতনো কেনেকৈ পৰশুৰামে আহিছিল বাৰু? বন্ধুবৰ্গ, আমি আহি পাই গ'লোহি ফাইনেল যিটো ডেষ্টিনেশ্যন আছিলে, আমি য'লৈ আহি আছিলোঁ। সেই ঠাইটুকুৰা হৈছে অৰুণাচলৰ পৰশুৰাম কুণ্ড। ফাৰ্ষ্ট টাইম আহিছোঁ, আগতে কেতিয়াও অহা নাছিলোঁ। সঁচাই বহুত বেছি ধুনীয়া। গতিকে সেই ধুনীয়াখিনি এবাৰ চাওক। একদম গ্ৰীণ গ্ৰীণ পানী, আৰু এইখনেই হৈছে মানে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ। ৱাও। আৰু সেই ওপৰতে আছে পৰশুৰাম কুণ্ডৰ যি মন্দিৰ, সেই মন্দিৰ ভাগ তাতে আছে। যিহেতু এটাই দিন পাওঁ, গতিকে আমি আকৌ সিদ্ধান্ত লৈছোঁ যে আমি ইয়াৰ পৰা আৰু অকণমান আগলৈ যাম। সেই হেতুকে আমি পৰশুৰাম কুণ্ডৰ যি মন্দিৰ ভাগ আছে তাত আমি মানে যোৱা কথাটো আমি মানে কেঞ্চেল কৰিছোঁ। ইয়াৰ পিছতে আমি আকৌ আপোনালোকে এবাৰ বিউটি চাওক, আকৌ আগুৱাই যাম। আকৌ ইয়াৰ পিছতে কি পাওঁ সেইখিনি সকলো দেখুৱাই যাওঁ। নাজানো আগত কি আছে, গতিকে গৈ থাকিম আৰু দেখুৱাই গৈ থাকিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। বাই বাই পৰশুৰাম কুণ্ড। কি ধুনীয়া ভিউ, ৱাও। এবাৰ চাওক আপোনালোকে। ভালকে গোৱা, গান এটা গোৱা।
যোৱা কি ধুনীয়া লাগিছে ন উফ নজাৰা একদম অকণমানি ৰাস্তা আনিনি যাওঁতে এনেকুৱা ৰাস্তা অকণ পাৰ হ'ব লাগে এইখিনি অকণ বহলেই আছে বাৰু এইখিনি অঁ এই যে উঠি অহা দেখো যে কি ভয়ংকৰ বাপৰে মজা লাগিছে অঁ মনত আছে অলপ 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 এইটো পুৰা টাৰ্ণিং আছে দেই আগত তলত ভিৰ দিয়া চালে ভোকো কঁপি যায় চাবই নোৱাৰি তুমিতো নাচাবাই দেই পুৰা টাৰ্ণিং আছে কি ৰাস্তা নাই নেকি ৰাস্তা নাই সিহঁতক সুধি ল'ব লাগিব দেই নাই নেকি ৰাস্তা সেইফালে চাইডত লাগি আছে তাত নাই নেকি ৰাস্তা इधर में क्या लैंडस्लाइड हुआ था कटिंग किया काटिंग किया है ओके अच्छा अच्छा ইমান সৰু ৰাস্তা আছিলে নেকি কাটিং কৰি ইমানখিনিয়ে কৰিছে বাপৰে ৰাইট চাইডে চাইডে বুকু হওক কৰি পাহাৰত চলাই থকা মানুহকেইটাৰ কাৰণে একো নাই বাৰু ৰাতি দিগদাৰ আছে দেই সেইদিনা ভাল আমি নাহিলোঁ আহিলোঁ তাৰমানে বহুত ডাঙৰ এইটো আমি এতিয়া এইফালে উঠিব লাগিব এইফালে উঠিব লাগিব হয় নেকি ভালে আছে মোৰফালে চালেই হ'ল খালো বি কেয়াৰফুল দেই আগত চাই যোৱা তললৈ একো নাচাবা আৰু যাবা না ইমান দূৰ ঘূৰি ঘূৰি আহি ফাইনেলি আমি আহি তেজুত ৰৈছোঁহি আহি পেলাই তেজুৰ এখন তাকে ভোকো লাগিছে গতিকে ভাগৰ লাগিছে অকণমান ৰেষ্ট লওঁ ইয়াত অকণ ফ্ৰেছ হওঁ কি পাওঁ নাজানো খাই মেলি আকৌ ওলাই যাম আৰু তেজুত ইয়াত আমি নামিলোঁ নামাৰ পিছত আমি খাবলৈ কাৰণে আমি যি বিচাৰি ফুৰিছোঁ খাবলৈ কাৰণে বহুত ঠাই ঘূৰিলোঁ নাপালোঁ ফাইনেলি এখন আহি পেলাই মা বুলি আম্মাত আহি সোমাইছোঁ এখন একেবাৰে ওপৰত আছে তেজুৰ এটা মানে চাওঁচোন কেনেকুৱা হয় গম পাম আৰু ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল কেনেকুৱা লাগিলে খানা বিৰাট ধুনীয়া আছিলে একদম বঢ়িয়া কেনেকুৱা লাগিলে ছাৰ নাই মোমাইতকৈ কণা মোমাই ভাল তো আমি ইয়াৰ পিছতে আমি যাম ৰয়িং পাম চাগে তেজু পালোঁ তেজুৰ পৰা ৰয়িং ইয়াৰ পৰা কিমান 61 কিলোমিটাৰ তাৰপিছত তিনিচুকীয়া হৈ শদিয়া হৈ তাৰপিছত আৰু মাৰ্ঘেৰিটা মায়'দিয়া গ্লাছটো যে অঁ স্ক্ৰীন হৈ চাগে আমি যে দেখিছোঁ ইমান ধুনীয়াকৈ অঁ স্ক্ৰীন হৈ এয়াৰবোৰ গ্লাছ হয় স্ক্ৰীন হয়
আমি আহি পাই গ'লো মানে হেৰি ৰয়িঙৰ ব্ৰিজ পালোঁ নেক্সট এণ্ড কি ধুনীয়া ভিউ চাওক একেবাৰে শেষত ৱাও ৰয়িংখন সঁচাকৈ বহুত জল্দি ডেভেলপ হৈছে বহুত ধুনীয়া টাউনখন আপোনালোক ইতিমধ্যে আহোঁতে দেখিলে মানে আমি এবছৰমান আগতে আহিছিলোঁ ৰয়িঙৰ ফালে আৰু তাৰপিছত তাৰ এবছৰ পিছত ইমান বেছি পৰিৱৰ্তন হৈছে সঁচাই মানে মানিবলগীয়া আৰু ইয়াতে চাওক এটা আবেলিটো কটাবৰ কাৰণে বহুত মানুহ আমাৰ কেনেকুৱা পিছে ফিল্ডটো আমাৰ হিষ্টৰিক আমাৰ এইকেইজনীয়া ফটো ছেশ্যন ভালকৈ চাই লওক আমাৰ ফটো উঠি বহুত ভাল পায় ছাৰে মানে কি ক'ম আপোনালোকক ইমানেই ধুনীয়া আৰু ইয়াত বহি থকাৰ মানে বহিয়ে থাকিবলৈ মন গৈছে একদম শান্তি হৈছে ফ্ৰেছ হৈ গৈছোঁ কিন্তু এতিয়া উপায় নাই বেছি সময় নাই আমাৰ হাতত আমি এতিয়া গুচি যাম ইয়াৰ পৰা চ' আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা এই বছৰৰ অৰুণাচল যি জাৰ্ণি এটা কৰিলোঁ সেই জাৰ্ণিটোৰ ভিডিঅ'টো স্মৃতি হিচাপে ৰাখি গ'লোঁ মোৰ ডিজিটেল ডায়েৰীখনত এই ডায়েৰীৰ পাতত থাকি যাব আজীৱন আৰু ইয়াতে মই সামৰণি মাৰিছোঁ ইয়াৰ পৰা চাওঁ যদি পাওঁ তেতিয়াহ'লে ঢলা শদিয়াত যদি লাইট থাকে তেতিয়াহ'লে ভিডিঅ' কৰিম আৰু যদি নহয় এতিয়াই বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ পেলাই অৱশেষত ঘৰমুৱা পক্ষীজাক ঘৰলৈ ঘূৰি অহাৰ দৰে আমিও পালোহি অসম তথা আমি বৰ্তমান গোটেইকেইজনে থকা ঠাইখন হৈছে ডিগবৈ কাইলৈ দ্বীপ যাবগৈ আৰু আমি অৱশেষত ঙাইলুঙত আমি এপাক সোমাইছোঁ যে তাত কিবা এটা খাব পাৰোঁ গতিকে সকলোকে বাই বাই গুড নাইট ভালে থাকিব